ইণ্ডিয়ান মিউজিয়াম চাওঁ, ইয়াৰ টিকেট লৈছোঁ। এয়া আছোঁ আমি ইণ্ডিয়ান মিউজিয়ামৰ ভিতৰত। আমি মোবাইলত মানে আবদ্ধ কৰাটো সম্ভৱ নহয়, 2 ঘণ্টাৰ ওপৰত যাব। গতিকে আমি শ্বৰ্টকাট অলপ যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইণ্ডিয়ান মিউজিয়ামৰ মানে আপোনালোকে দেখা পাব মানে জুলজিকেল মানে মানে ইক'চিষ্টেমৰ জুলজিকেল ইক'চিষ্টেমৰ গোটেইখিনি মানে বস্তু এতিয়া আমাৰ দেখিবলৈ পোৱা যায়। আৰু আমি যিমান পাৰোঁ কেমেৰাত আবদ্ধ কৰিবৰ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাব গ'লে ইণ্ডিয়ান মিউজিয়ামৰ ইয়াৰ জুলজিকেল বস্তুবিলাক হৈ আছে আৰু বহুত বস্তু আছে, আচলতে দেখুৱাই শেষ কৰিব নোৱাৰোঁ। তাৰে মাজত যিমান পাৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আচলতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ফিল্ড ষ্টাডি কৰিব আহিলে আমি কলকাতাত থকা মানে ইণ্ডিয়ান যিটো মিউজিয়াম আছে সেই মিউজিয়ামত আহিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলে উপকৃত হোৱা কৰি আচলতে ইণ্ডিয়ান মিউজিয়ামত জুলজিকেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ইণ্ডিয়ান কালচাৰৰ বিভিন্ন ধৰণৰ বস্তু ইয়াতে দেখিবলৈ পোৱা যায়, কেৱল নলেজ আৰু নলেজ। গতিকে বিলুপ্তিপ্ৰায় আৰু লুপ্তপ্ৰায় কিছুমান প্ৰাণীৰ মানে অৱশিষ্ট ইয়াতে দেখিবলৈ পোৱা যায়। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক ৰিকুৱেষ্ট কৰিম যে আমাৰ শিক্ষা জীৱনত সমাপ্ত হ'লেও বা সমাপ্ত নহ'লেও আমি ইণ্ডিয়ান মিউজিয়ামটো এবাৰ পৰিদৰ্শন কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ। ইণ্ডিয়ান বটানিকেল ছাৰ্ভে আৰু এইটো বটানিকেল মানে গেলাৰী হয়। পৃথিৱীৰ ভিতৰত যিমান অমেৰুদণ্ডী প্ৰাণী আছে আৰু এই সকলোবোৰ প্ৰাণীৰ মানে জখলাবোৰ মানে ইণ্ডিয়ান মিউজিয়ামৰ এইটো গেলাৰীত পোৱা যায়। হাজাৰ হাজাৰ প্ৰজাতিৰ অমেৰুদণ্ডী প্ৰাণী আছে আৰু সকলোবোৰ প্ৰাণীৰ প্ৰজাতি এইটো গেলাৰীত দেখিবলৈ পাব ইণ্ডিয়ান মিউজিয়ামত।